মই আছো কিয় এইখন ঘৰত? মই তাৰ কাৰণে আছো এইখন ঘৰত। প্ৰথমটো মই এইখন ঘৰলৈ বাৰ কাৰণে আহিছিলোঁ, কিন্তু এতিয়া বাৰ লগত আদি আছে। বাও সাহসী, বাক কোনেও একো কৰিব নোৱাৰে এতিয়া। আদিৰ মাকে বাক আৰু একো বেয়া বিহেভ কৰিব নোৱাৰে। বাক ছাপোৰ্ট কৰিবলৈ আদি আছে। পুনৰ মই এই ঘৰখনলৈ পলৰ বাবে আহিছিলোঁ, আৰু এতিয়া পলো বেলেগৰ হ'ব। পলৰ আৰু নাটাছাৰ আজি বিয়া। মই কিয় আছো এইখন ঘৰত? কাৰ বাপে আছো? সিমান দিন হ'ল এইখন ঘৰত থকা, কিন্তু মই একো কৰিব নোৱাৰিলোঁ। নাটাছাক পলৰ হোৱাৰ পৰা মই বাধা দিব নোৱাৰিলোঁ। পলৰটো এতিয়া একো কথা মনত নাই, কিন্তু নাটাছা আৰু পলৰ মাকৰটো আছে। আদি বা ঘৰখনৰ সকলোৱে ক'লতো কাৰো কথা মনা নাই। মানুহগৰাকীয়ে নিজৰ মতে কাম কৰিছে। আজি সৰুকে হ'লেও নাটাছা আৰু পলৰ মন্দিৰত বিয়া হ'ব। মোৰ কি হ'ব? পলে যেতিয়া মোক মনত পেলাব পাৰিব, তেতিয়া পলে মোক অনেক প্ৰশ্ন কৰিব, আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ মই কি দিম? মই পলক কেনেকৈ ক'ম যে মই তোমাৰ হেল্থৰ কথা চিন্তা কৰি তোমাক সকলোবোৰ কথা কৈ দিব নোৱাৰিলোঁ, আৰু মই চাই থাকিবলগীয়া হ'ল নাটাছাৰ লগত তুমি বিয়া হোৱাটো। পল, মোক ক্ষমা কৰি দিবা। মই তোমাৰ বাবে একো কৰিব পৰা নাই। পল আৰু মোৰ সংসাৰখন কেৱল ফ্ৰেণ্ডশ্বিপৰ সংসাৰ আছিল, কিন্তু এতিয়া নাটাছাকটো পলৰ মতে পলে বহুত ভাল পায়, আৰু মই এইখন ঘৰত নাথাকো। মই নোৱাৰো পলক বেলেগৰ হোৱাৰ চাই থাকিব। কিয় মই চাম পলক বেলেগৰ হোৱাৰ? সেয়া কিয় হ'বলৈ দিছা তুমি? বা, এইবোৰ কিয় হ'বলৈ দিছা কু? তুমি পলক নাটাছাৰ লগত বিয়া হ'বলৈ কিয় দিছা? বা, মই কি কৰিম কোৱা? মই কৰিব পাৰো কি? পলে মোক মনত পেলাব নাই পৰা। পলে মোক পাহৰি পেলাইছে, আৰু এই ক্ষেত্ৰত নাটাছাক যেতিয়া পলে অত্যাধিক ভাল পায়, মই একো কৰিব নোৱাৰো বা। তুমি হাৰ মানিছা? আমাক মামাই হাৰিব শিকাইছিল নেকি? যেতিয়া মই ভাগৰি পৰিছিলোঁ মোৰ জীৱনৰ সংগ্ৰামবোৰত, তেতিয়া তুমি মোক সাহস দিছিলা। মোক কৈছিলা যে মামাই আমাক হাৰিব শিকোৱা নাই, মামাই আমাক ধুমুহাৰ লগত যুঁজিব শিকাইছে। তেতিয়া তুমি কিয় পিছলৈ আহিছা? মই এতিয়া বুজিছো যে কিমান কঠিন এই জীৱনৰ ধুমুহা। মই নোৱাৰিছো বা। মই সঁচাকৈয়ে দুৰ্বল হৈ পৰিছো। মোৰ পলক বেলেগৰ হোৱা দেখি মই ভাগৰি পৰিছো। মোৰ পলে বেলেগক মোৰ সন্মুখত আই লাভ ইউ কৈছে, হাতত ধৰিছে, ৰুমত নিছে। এইবোৰ মই সহ্য কৰিব পৰা নাই বা। আৰু এইবোৰ দেখি মই ভাগৰি পৰিছো, দুৰ্বল হৈ পৰিছো। মোৰ আৰু সাহস নাই বা। তোমাৰ সাহস নাই বুলি ক'লে মই কিয় মানি ল'ম? তুমি সাহসী হ'ব লাগিব। তুমি পুনৰ সেই আগৰ কুহিজনী হৈ উঠিব লাগিব, যিজনী কুহিক আমি সকলোৱে সাহসী বুলি জানো। যিজনী কুহিয়ে দুৰ্বল মানুহবোৰক সাহসী হ'বলৈ শিকাইছিল। যিজনী কুহিয়ে শিকাইছিল যে জীৱনৰ ধুমুহাৰ লগত কিদৰে যুঁজিব লাগে। প্লিজ কুহি, তুমি তোমাৰ জীৱনৰ ধুমুহাৰ জাকৰ লগত যুঁজা। সেইদৰে হাৰ মানিব নোৱাৰা। তুমিয়েই সফল হ'বা কু। মোৰ মনে কৈছে তুমিয়েই সফল হ'বা। বা, মোৰ মনে এনেকৈ কৈ আছে যে পলে এইবোৰ কেৱল অভিনয় কৰিছে। পলে মোকেই ভাল পায়, আৰু মোৰ মনৰ পৰা তাক যে মই ভাল পাওঁ সেই কথাটো কোৱাৰ আশাতে সি এইবোৰ এক্টিং কৰিছে। বা, সঁচাকৈ এইবোৰ যদি সত্য হৈ যায়, যদি মই ভবাবোৰেই সঁচা হৈ যায়, মই বহুত হেপী হ'ম বা। কিজানি তুমি ভবাবোৰেই শুদ্ধ। ট্ৰাইটো কৰা, পলে বিচৰা ধৰণৰ কুজনীটো হৈ উঠা। হয় বা, তুমি ঠিকেই কৈছা। মই হাৰ মানিলে কেনেকৈ হ'ব? মোৰ পলক মোৰ পৰা আঁতৰ হ'বলৈ মই কেনেকৈ দিওঁ? মইতো পলক ভাল পাওঁ। মই হাৰ মানিব নোৱাৰো। পলৰ এক্সিডেণ্ট কেনেকৈ হ'ল কি এইবোৰ কথাটো মোক ভাগ ল'বলৈ মায়ে দিয়া নাই। যদি দিলেহেঁতেন অত দিনে মই উলিয়াই দিব পাৰিলোহেঁতেন পলৰ এক্সিডেণ্টটো হৈছিল কেনেকৈ। কিন্তু
এইবোৰত মোক সোমাব মানুহগৰাকীয়ে নাই দিয়া। কিন্তু এতিয়া পলৰ জীৱন বৰবাদ হোৱাৰ পৰা মইতো তাক বচাব লাগিব ন। কুহি, তুমি পলক নবচালে বচাব কোনে কোৱা? পলৰ জীৱনৰ পৰা নাটাছাক পুনৰ আউট কৰি দিবলৈ তুমিয়ে সাহস গোটাব লাগিব। প্ৰথমটো তুমিয়েই নাটাছাৰ সত্যবোৰ পলৰ সন্মুখলৈ আনিছিলা। এতিয়া কিয় পিছলৈ আহিছা? এতিয়া তুমি আগতকৈ সাহসী হ'ব লাগে, কাৰণ তেতিয়া পল আছিল তোমাৰ ফ্ৰেণ্ড আৰু এতিয়া পল তোমাৰ হাজবেণ্ড। এতিয়া পল মোৰ কেৱল হাজবেণ্ড নহয় বা, পল মোৰ প্ৰেম, পল মোৰ ভাল পোৱা আৰু পলেই মোৰ জীৱন। তেন্তে জীৱন বৰবাদ হ'বলৈ নিদিবা। ৰক্ষা কৰা পলক আৰু বচোৱা তোমাৰ জীৱন। বা সঁচা, আমি বাই ভনী দুজনী সঁচাকৈ ভগৱানৰে এক দান আমাক। যেতিয়া তুমি ভাগৰি পৰা তেতিয়া মই তোমাৰ ওচৰত থাকিব লাগে, আৰু যেতিয়া মই ভাগৰি পৰোঁ তুমি মোক সাহস দিছা। মই সাহস পাইছোঁ তোমাৰ কথাকেইটাত। ঘৰৰ পৰা গুচি যাবলৈ ওলোৱা এই কুহিজনীয়ে তোমাৰ কথা শুনি পুনৰ এই ঘৰত থাকি নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে সংগ্ৰাম কৰিবলৈ সাহস পাইছোঁ বা। আমি আছোঁ তোমাৰ লগত কু। আণ্টি, মোৰ বিলিভেই হোৱা নাই যে মই আপোনাক আণ্টিৰ পৰা মা বুলি মাতিবলৈ পাম আজিৰ পৰা। আৰু আজি যে মোৰ আৰু পলৰ বিয়া। মই বহুত এক্সাইটেড হৈ আছোঁ, কিন্তু তেতিয়াহে অত্যাধিক হেপী হ'ম যেতিয়া পলে মোৰ শিৰত সেন্দুৰ দিব আৰু মই পাৰ্মানেণ্টলি আপোনাৰ ঘৰৰ বোৱাৰী আৰু পলৰ ৱাইফ হ'ম। নাটাছা, এয়া যাতে অতি সোনকালে হৈ যায়। মই যিমান পাৰোঁ সিমান সোনকালে তোমাক পলৰ পত্নী কৰাৰ ঠাণ্ডাত আছোঁ, যাতে পলৰ এই আগৰ কথাবোৰ মনত নপৰে, কুহিক যাতে মনত নপৰে। আণ্টি, মই আপোনাক এটা কথা সুধিব পাৰোঁনে? মানে আপুনি কুহিকটো প্ৰথমতে বৰ ভাল পাইছিল, এতিয়া কিয় আপুনি কুহিক এইখন ঘৰত ৰাখিব বিচৰা নাই আপোনাৰ সৰু বোৱাৰী কৰি? মই নাই বিচৰা। কিয় জানানে? নাজানো বাবেইতো সুধিছোঁ। কিয়নো কুহিৰ নিচিনা এজনী ছোৱালী মোৰ পলৰ লাইফত থাকিলে পলৰ লাইফ বৰবাদ হৈ যাব, কাৰণ তাই পলক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিয়েই থাকিব। প্ৰথমটো নিজৰ স্বাৰ্থৰ বাবে পলক ব্যৱহাৰ কৰি এইখন ঘৰলৈ বোৱাৰী হৈ আহিলে নিজৰ অধিকাৰ ল'বলৈ, আৰু পিছতো যে তেনেকুৱা নকৰিব তাৰ কোনো মানে নাই। কিন্তু ময়োতো এটা সময়ত পলক ধোকা দিছিলোঁ, পলক ফাঁকি দিছিলোঁ। মোক কিয় একচেপ্ট কৰিছে? কিয়নো তুমি মোৰ পলক নতুন জীৱন দিছা। সেইদিনা তুমি নোহোৱা হ'লে পল আজি জীয়াই নাথাকিলে হয়। যিগৰাকী ছোৱালীয়ে নিজৰ স্বাৰ্থৰ বাবে বিয়া হৈ পলক ব্যৱহাৰ কৰিছে, সেই ছোৱালীজনীয়ে কেতিয়াও পলক সুখী কৰিব নোৱাৰে। আৰু যিজনী ছোৱালীয়ে মৃত্যুৰ মুখৰ পৰা পলক বচাইছে, সেই ছোৱালীজনীয়েহে গোটেই জীৱন পলক সুখী কৰি ৰাখিব পাৰিব। থেংক ইউ আণ্টি, আপুনি মোক ইমানখিনি বুজি পোৱাৰ বাবে। আণ্টি, মই বহুত হেপী যে আপোনাক মই মাদাৰ ইন ল হিচাপে পাম। মোৰ মায়ে মোক ভালদৰে মৰমেই নকৰিলে। মায়ে কেৱল সত্যৰ পথত চলকে মোক যিহে লেকচাৰ দিলে। বাৰু, আপোনাৰ পৰা মই মাৰ মৰম নিশ্চয় পাম। তুমি মাৰ পথত চলা হ'লে হয়তো আজিৰ নাটাছাজনী নহ'লাহেঁতেন, তুমি ভাল হ'লাহেঁতেন। কিন্তু এতিয়া পুনৰ তুমি মায়ে তোমাক গৰ্ভতে দিয়া সংস্কাৰখিনি লৈ আছা। সেয়ে তুমি মৃত্যুৰ মুখৰ পৰা পলক বচাব পাৰিলা। পলে তোমাক এটা সময়ত ঘৃণা কৰিছিলে, তথাপিতো তুমি পলক মৃত্যুৰ মুখৰ পৰা বচাইছা। হয় আণ্টি, এতিয়া আৰু আণ্টি আণ্টি কৰি থাকিব নালাগে, মা বুলি মাতিবা। পিছে তুমি এইবোৰ কি পিন্ধিছা বাৰু? লেহেংগাৰ? মোৰ যে এইবোৰ একেবাৰে পচন্দ নহয়। মই ধুনীয়া এযোৰ পাটৰ সাজ আনি থৈছোঁ, সেইযোৰ পিন্ধা। নাই আণ্টি, মোৰ সৰুৰ পৰা আশা আছিল মোৰ বিয়াত ৰেড লেহেংগাৰ পিন্ধা, বলিউডৰ এক্ট্ৰেছবোৰৰ দৰে। সেইবাবে পিন্ধিছোঁ। মই এতিয়া আৰু পাটৰ সাজ নিপিন্ধোঁ, বেয়া নাপাব। এইটো কথা মই আপোনাৰ নামানো। ঠিক আছে তেন্তে, লেট নকৰোঁ। আমি সোনকালেই বিয়াৰ কামখিনি আৰম্ভ কৰিব লাগে। মই পূজাৰীজনক ঘৰলৈকে মাতিছোঁ। ঘৰলৈকে? কিয়? আমিতো মন্দিৰত বিয়া হোৱাৰ কথা আছিল। আমি গাড়ীত গৈ মন্দিৰত নামি তাতে বিয়া হোৱাৰ কথা আছিল। ঘৰলৈ কিয় মাতিলে? ঘৰত হ'ব নেকি আমাৰ বিয়া? নাটাছা, ঘৰতেই হ'ব বিয়া। কাৰণ বাহিৰলৈ গৈ তোমালোকৰ বিয়া হোৱা মানে এইবোৰ বহুত কুৱেশ্যনৰ এনচাৰ দিব লাগিব। কি ঠিক কুহিয়ে মিডিয়া পঠিয়াই দিয়ে বা? কিন্তু মিডিয়াৰ লাগিলে সকলোতে জনা উচিত যে মই পলৰ ৱাইফ। সেইখিনি আমি বিয়াখন হৈ যোৱাৰ পিছতো ৰাজহুৱা কৰিব পাৰিম।
এতিয়া বিয়াখনটো হৈ লওক, বিয়াৰ সকলোবোৰ ভিডিঅ' কেপচাৰ কৰি থোৱা হ'ব, টেনশ্যন ল'ব নালাগে তুমি। থেংক ইউ ছ' মাছ আণ্টি, আপুনি যি ভাল দেখিছে। কুহিয়ে একো এটা কৰা নাই কিয়? মইতো ভাবিছিলোঁ কুহিয়ে এই বিয়াখন ৰাখিবৰ বাবে নিশ্চয় কিবা এটা কৰিব। তাই কিয় একো কৰা নাই? আৰে কুহি, তুমি নাজানা যে এয়া মোৰ এটা প্লেন হয়। মই তোমাক কৈ দিওঁ কেনেকৈ? মইতো এইটোও জানিব বিচাৰিছোঁ, মোৰ প্লেনততো এইটোও চামিল আছে যে মই জানিব বিচাৰিছোঁ মোৰ কুহিয়ে মোক ভাল পায় নে নাপায়। মই বেলেগৰ হোৱা কুহিয়ে কেনেকৈ চায়? কি মই বেলেগৰ হোৱাত তোমাৰ কোনো আপত্তি নাই? মই নাটাছাৰ লগত বিয়া হোৱাত তোমাৰ আপত্তি নাই কুহি? এতিয়ালৈকে তুমি বিয়াখন ৰখাৰ চেষ্টা কৰা নাই কিয়? ক'ত আছা তুমি? মই তোমাক যিমানখিনি ভাল পাওঁ সেই ভালপোৱাখিনিৰ ওপৰত মোৰ বিশ্বাস আছে তুমি এই বিয়া ৰাখিবলৈ নিশ্চয় কিবা এটা কৰিবা। কিন্তু এতিয়ালৈকে তোমাক দেখায়েই নাই আৰু মায়ে মোক বিয়াত বহিবলৈ মাতিলেই। কিয় কুহি, তুমি কিবা কৰিবানে? নে মই সঁচাকৈ নাটাছাৰ লগত বিয়া হ'ব লাগিব? নাটাছাৰ লগত মই কিয় বিয়া হ'ম? কালিতো মই চলে বলে কৌশলে ড্ৰিংকছ পাৰ্টি কৰাই নাটাছাৰ পৰা সকলোবোৰ কথা উলিয়ালোঁ। সকলো ৰেকৰ্ড হৈ আছে আৰু সেইখিনিয়ে মোক সহায় কৰিব নাটাছাক পুনৰ দোষী প্ৰমাণ কৰি জেললৈ পঠিওৱাত। নাটাছাৰ পৰাতো মই মুক্তি পাই যাম, কিন্তু মই এইটো কেনেকৈ জানিম যে মোৰ কুহিয়ে মোক ভাল পায়? মোৰ কুহিয়ে মোক বেলেগৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে? কুহি, তোমাৰ পৰা মই অন্য একো নিবিচাৰোঁ, মাথো অলপ ভালপোৱা বিচাৰোঁ। কি মই তোমাৰ সেই ভালপোৱাখিনিৰ যোগ্য নহয় নেকি? এইকেইদিন মই দেখিছোঁ নাটাছাৰ লগত মোৰ বিয়াৰ কথা গম পাই বা তোমাৰ সন্মুখত মই ক'লতো কিমান তুমি জ্বলিছা, কিন্তু তুমি এনেকৈ হাত সাৱটি কিয় আছা? তুমি নাজানা নেকি যে নাটাছা আৰু মোৰ অলপ সময় পিছতে বিয়া? তুমি এই বিয়া ৰাখিবলৈ একো চেষ্টা কৰা নাই কিয়? তুমি এই বিয়া ৰখোৱা নাই কিয় কুহি? পূজাৰী আহি পালেহি আৰু যে কত কি হ'ব? মই কুহিকে নাই, মই জানো কুহিয়ে মোক ভাল পায়, কুহিয়ে মোক অত্যাধিক ভাল পাব, কুহিৰ মনত মই ঠাই ল'ম। কিন্তু কুহিয়ে মোক বেলেগৰ হ'বলৈ দিছে মোৰ হেল্থৰ কাৰণে নে? কুহি, মোৰ হেল্থৰ কাৰণেই হওক যিয়েই নহওক তুমি এই বিয়া ৰাখিব লাগিব। তুমি মোক প্ৰমাণ দিব লাগিব যে তুমি মোক সঁচায়ে ভাল পোৱা, তুমি মোৰ হয়। মই তোমাৰেই পল। তুমি? মই তোমাৰেই। বৰ্তমান তোমাৰ, অতীত তোমাৰ আছিলোঁ আৰু ভৱিষ্যতো তোমাৰেই হৈ থাকিম। মই কেৱল তোমাৰ পল, কেৱল তোমাৰ আৰু তোমাৰ হৈ থাকিম। এতিয়াতো তুমি মোৰ কথাকে কৈ আছিলা নহয় জানো যে মই তোমাৰ? হয় পল, আই লাভ ইউ পল। পল, তুমি জানানে মই তোমাক চিৰিয়াছলি ভাল পাওঁ। মই আজি বহুত হেপী যে আজি তোমাৰ মোৰ বিয়া। আজি পাৰ্মানেণ্টলি মই তোমাৰ ৱাইফ হৈ যাম। আজি এইখন ঘৰত মই বোৱাৰী হ'ম, সৰু বোৱাৰী। হয়, তোমাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিয়াখন এইদৰে সৰুকৈ হৈছে, কিন্তু তাত মোৰ কোনো আপত্তি নাই। মই এই কথাত হেপী যে মই সদায় তোমাৰ হৈ থাকিম আৰু আজিৰ পৰা তোমাৰ ৱাইফ হৈ। তুমি কি এক্সাইটেড নহয় বিয়াৰ বাবে? হয়, তুমিতো বহুত এক্সাইটেড হৈ আছা। আৰে তুমি এইটো ফাৰ্ষ্ট বিয়াৰ কথা কৈছিলা ন? ময়ে বিয়াৰ কথা কৈছিলোঁ। মোৰ হেল্থটো এয়াহে, এক্সিডেণ্ট হওঁতে মই বহুত ভয় খালোঁ, ভাবিছিলোঁ মই মৰিয়ে যাম, সেইবাবে বিয়াখন হোৱাটো মই বিচাৰিছোঁ। পল, মৰাৰ কথা নক'বা আৰু। চোৱা, আমাৰ আজি বিয়া হ'ব, আমি সদায়ৰ বাবে হেপী থাকিম। আমি সদায়ৰ বাবে হেপী থাকিম। দৰা কইনা সাজু। কুহি, তুমি? মই জানিছিলোঁ তুমি আহিবা, তুমি নিশ্চয় আহিবা। আহিমতো, কিয় নাহিম? তোমালোকৰ বিয়াত মই নাথাকিম এয়াতো হ'ব নোৱাৰে। ইমান দিনে ইয়াত আছোৱেই আৰু তোমালোকৰ বিয়াত মই নাথাকিম সেয়া কেনেকৈ হ'ব? কিন্তু তুমি মোৰ দৰে ছেম লেহেংগাৰ কিয় পিন্ধিছা? কোনে দিলে তোমাক এইযোৰ? কি কাৰণত পিন্ধিছা? কইনা মই, তুমি নহয়। তোমাক এইযোৰ ডিজাইন কোনে দিলে আৰু কি কাৰণত পিন্ধিছা তুমি? ছেম লেহেংগাৰ। হোৱাই কুহি, আজিতো নাটাছা আৰু মোৰ বিয়া, নাটাছা কইনা, কিন্তু তুমি কিয় নাটাছাৰ দৰে ছেম লেহেংগাৰ পিন্ধি আহিছা? ছেম। মইতো অৰ্ডাৰ দিছিলোঁ, তোমাৰ বিয়া বুলি গম পায়ে মই এইযোৰ অৰ্ডাৰ দি থৈছিলোঁ আৰু মই এতিয়া আনিছোঁগৈ। ইয়াৰে এটা শ্বপিং মলতে আছিল। মইতো কেনেকৈ জানো
যে নাটাচাই কইনাৰ সাজত এনেকুৱা লেহেংগাৰ পিন্ধিব। আচলতে আমাৰ অসমীয়া সমাজত কইনাই লেহেংগাৰ নিপিন্ধে। মইতো ভবা নাই যে নাটাচা কইনা হৈ লেহেংগাৰ পিন্ধিব। আমি কাৰোবাৰ কোনোবা কাজিন নাইবা ফ্ৰেণ্ডৰ বিয়াত লেহেংগাৰ পিন্ধো, আৰু তুমি ফ্ৰেণ্ড হিচাপতে ভাবিছোঁ দিয়া তোমাকো, সেয়ে মই লেহেংগাৰযোৰ পিন্ধি আহিছোঁ। ভবা নাই যে ইমান হেভি লেহেংগাৰ পিন্ধি অহাৰ বাবে মই কাৰোবাৰ দৰে ছেম হৈ যাম। মানে কইনাই পিন্ধে ইমান হেভি লেহেংগাৰ। মইতো ভবা নাছিলোঁ যে তোমালোকৰ বিয়াখন ইমান লাইটলি হ'ব, ইমান কম মানুহৰ মাজত হ'ব। ফাৰ্ষ্টটো মন্দিৰত বিয়া হোৱাৰ কথা আছিল। মই ভাবিছিলোঁ গেষ্ট ইনভাইট কৰা হৈছে। তুমি মিছা কৈছা। তুমি জানি বুজি মোৰ দৰে ছেম লেহেংগাৰ লৈ আনিছা। অহ নাটাচা, মই কিয় মিছা ক'ম বাৰু? মোৰনো কি প্ৰয়োজন কইনাৰ দৰে ছেম পিন্ধি আহিব? তুমি ফাঁকিবাজ, তোমাক বিশ্বাস কৰিব নোৱাৰি। চোৱা না পল, নাটাচাই কিয় এনেকৈ ভাবিছে বাৰু? নাটাচা, তুমি লেহেংগা পিন্ধিবা বুলি তাইনো কেনেকৈ জানে? আৰু তাই নিজে মলৰ পৰা আনিছে যেতিয়া নিজৰ পচন্দতে আনিছে। আৰু এইটো জানি ভাল লাগিছে যে তোমালোক দুয়োজনীয়ে পচন্দটো একেই, ছেম হয়। ভাল পোৱা জানো ছেম হয় নেকি? হোৱাট? দেখিছা তাই কি কৈছে? দেখিছা তাই এইবোৰ ষড়যন্ত্ৰ। পল, মই জমনি কৰিব বিচাৰিছিলোঁ। অ'কে, তুমি আমাৰ বিয়ালৈ আহিছা, থেংক ইউ। আমাক আশীৰ্বাদ কৰিবা, আমাক শুভেচ্ছা দিবা যেন আমি হেপী থাকোঁ। মই বহুত শুভকামনা জনাম যে তোমালোক গোটেই লাইফ হেপী থাকা। তোমালোকৰ মাজত যাতে কাজিয়া নালাগে, তোমালোকৰ মাজত কাজিয়া লাগিলেও যাতে সেই কাজিয়া ইমানেই দীঘলীয়া হয়, নহয়, এনেকৈ ভাবিছোঁ আৰু শুভকামনা জনাম বুলি। এইক বিশ্বাস নকৰিবা পল। নাটাচা, তুমিনো কিয় তাইক এনেকৈ কৈ আছা? তাই আমাৰ গেষ্ট হয়, মোৰ বৰ ভনীয়েক, এনেকৈ বিহেভ নকৰিবাচোন। চৰি। ৱাও নাটাচা, তুমি মোক চৰি কৈছা নে পলক? তোমাক মই চৰি ক'ম? তোমালোকৰ মাজত কিহৰ কাজিয়া অ'? তোমালোকক লগ পালে এনেকুৱা লাগে যেন তোমালোকৰ আগতেও ক'ৰবাত কাজিয়া হৈ আছে। এনেচোন চিনি নাপাওঁ বুলিয়ে কৈছিলা। কলেজত কাজিয়া হৈছিল চাগে তোমালোকৰ মাজত ন? এনেকৈ মই কলেজত লগেই পোৱা নাছিলোঁ। ময়ো। কুহি, তুমি এইদৰে কিয় পিন্ধি আহিছা? মই জানিছোঁ তুমি মোৰ যে নাটাচাৰ লগত বিয়া হ'বলৈ নিদিয়া সেয়া মই জানো। তুমি নাটাচাৰ দৰে ছেম ড্ৰেছ পিন্ধো বুলিয়ে পিন্ধি আহিছা। আৰু মই জানো যে তুমি এই বিয়াখন নিশ্চয় ৰাখিবা। মই জানো মোৰ কুহিয়ে মোক কেতিয়াও নাটাচাৰ হ'ব নিদিয়ে, কেতিয়াও বেলেগৰ হ'ব নিদিয়ে। মই জানো মোৰ কুহিয়ে মোক বহুত ভাল পায়। আজি কৈ দিয়া মোক কুহি, তুমি মোক ভাল পাওঁ বুলি কৈ দিয়া। তোমাৰ মনৰ সকলোবোৰ কথা কৈ দিয়া কুহি, কৈ দিয়া না প্লিজ। পল, কি হ'ল তোমাৰ? কুহিলৈ এইদৰে কিয় চাই আছা? পলে মোলৈ নাই চাই থকা। পল, মোলৈ চাইছা নে ড্ৰেছ চাইছা? নাই, মই কিবা এটা ভাবি আছিলোঁ। কি ভাবিছা? এতিয়া কেৱল তুমি মোৰ আৰু তোমাৰ বিয়াৰ কথা ভাবিব লাগে। তাইলৈ চাই একো ভাবিবলগীয়া নাই। কি ভাবিছা তুমি? তোমাৰ কিবা মনলৈ আহিছে নেকি পল? কি মনলৈ আহিব? একো মনলৈ নাই অহা। মই পলক সুধিছোঁ, তোমাক নহয়। তোমালোক দুজনীয়ে যে বহুত কাজিয়া কৰিছা। হ'ব দিয়া, মই কাৰো কথা একো ভবা নাইকিয়া। মই মোৰ নিজৰ কথা কিবা এটা ভাবিছোঁ। পল, ব'লা। এইবোৰ মানুহৰ লগত কথা পাতি টাইম ৱেষ্ট কৰি থাকিব নালাগে। আজি আমাৰ বাবে এটা বিশেষ দিন। আজি আমাৰ বিয়া। আৰু এইবোৰৰ লগত কথা পাতি সময়বোৰ নষ্ট কৰি থাকিলে আমাৰ ভাল সময়খিনি শেষ হৈ যাব। যোৱা না পল। বিয়াৰ বাবে নোযোৱা কিয়? যাম, তুমিও আহা আমাৰ বিয়া চাবলৈ। নিশ্চয় যাম, কিন্তু তাৰ আগতে মোৰ এটা কাম আছে। কামটো কৰি লওঁ। মই জানো তোমাৰ কি কাম আছে। তুমি আমাৰ বিয়া ভাঙিবৰ বাবে নিশ্চয় কিবা এটা কৰিব যোৱা ন কুহি? কিবা কৈছা? নাই, মই তোমাক কি ক'ম, একো কোৱা নাই। বাদ দিয়া না পল। এইজনীৰ লগত লেকচাৰ দি থাকিলে কেনেকৈ হ'ব? ব'লা না প্লিজ। নাটাচা, কুহিক এইজনী বুলি বিহেভ নকৰিবা, কাৰণ কুহি এইখন ঘৰৰ গেষ্ট হয়। আৰু মই এইখন ঘৰৰ পাৰ্মানেণ্ট সদস্য হ'ব গৈ আছোঁ। মোৰো কথা ভাবিবা। হয়তো পল, তুমি তাইৰ কথা কিয় নাভাবা? তুমি কেৱল আলহীৰ কথা ভাবিলে নহ'ব নহয়, তোমাৰ ৱাইফৰ কথাও ভাবিব লাগিব। তুমি শিকাব নালাগে, জানে মোৰ পলে। ভিক্ষাৰ দৰে তুমি বিচাৰিব লগা হৈছে মৰম, ভালপোৱা, ইম্পৰ্টেঞ্চ। কুহি, চৰি। ব'লা না পল। অ'কে কুহি, মই অতি আশাৰে ৰৈ থাকিম তোমালৈ। মই জানো পল, তুমি মোক মুখেৰে নকলেও তোমাৰ অন্তৰে মোক বিচাৰিছে। তুমি মোক চিনি নাপালেও তোমাৰ অন্তৰখনে মোক চিনি পাইছে। মই তোমাক এই নাটাচাৰ লগত ফচিব নিদিওঁ পল। মই তোমাক বচাম। মই তোমাক নাটাচাৰ পৰা বচাই আনিম। মই যিকোনো প্ৰকাৰে, যিকোনো পৰিস্থিতিতে হ'লেও তোমাক মোৰ কৰিম।
মই নাতাশাৰ লগত তোমাক বিয়া হ'ব নিদিওঁ পল। আই লাভ ইউ পল। আই লাভ ইউ কুহি। প্লিজ তুমিও মোক ভাল পাওঁ বুলি কৈ দিয়া প্লিজ। মই কেনেকৈ যাওঁ নাতাশাৰ লগত বিয়া হ'বলৈ? যোৱা তোমালোক, কিয় ৰৈ আছা? আহা না পল।